লোকে আপোনাৰ এটি জানাজা নামাজ সম্পূৰ্ণ কৰিলে, আপুনিও আহিলে, তেখেতৰ নামটো কি অলপ জানিব বিচাৰিছিলোঁ। তেখেতৰ নাম আব্দুল বাৰিক। তেখেতৰ বয়স 65 হ'ব। দেখা গৈছে নগাঁও উত্তৰ পূৰ্বাঞ্চলে যিকোনো ব্যক্তি মাৰা যায় আপুনি খবৰ পালেই জানাজা নামাজত আহে, আৰু এই জানাজা নামাজ আদায় কৰিলে আপোনাৰ কেনেকুৱা সবৰ অংশীদাৰ হয় অলপ আমাৰ জ্ঞাতাৰ্থ অলপ ক'বনে? চাওক, মই য'তেই খবৰ পাওঁ, জানাজা নামাজৰ যদি খবৰটো পাওঁ তেনেহ'লে মই উপস্থিত হওঁ। কাৰণ যেতিয়া মই আজিৰ পৰা 15-20 বছৰ আগত যেতিয়া মই গম পালোঁ যে এটা জানাজাত উপস্থিত হ'লে ফৰ্জে কাফায়াটো আদায় হয়েই, 2 কেৰাত চব পোৱা যায়। এটা কেৰাতৰ দাম হ'ল, আল্লাহ নবীক যেতিয়া সাহাবা একৰামসকলে সুধিছিল, ইয়া ৰাছুলুল্লাহ, কেৰাত মানে কি? 1 কেৰাত কি? যে উহুদ পাহাৰটো পাল্লাত তুলিলে যিমান ওজন হয় সেই ওজনটো হ'ল 1 কেৰাত। আৰু জানাজা পঢ়াৰ পিছত যেতিয়া দাফন কৰিবলৈ যোৱা হয়, যেতিয়া কোৱা হয় মিনহা খালাকনাকুম ফিহা নুঈদুকুম ওয়া মিনহা নুখৰিজুকুম তাৰাতান উখৰা, তাৰ আগত যেতিয়া বিসমিল্লাহ ওয়া আলা মিল্লাতি ৰাছুলিল্লাহ কৈ লাষ্টটো মানে মাটিত ৰাখে, কবৰত ৰাখে, আৰু 3 বাৰ মাটিটো দিয়ে, এই কামটো কৰাৰ পিছত যদি ইমান নেক হয়, তাৰপিছত মই আৰু মানে কোনোদিন খবৰ পালে জানাজা পৰাপক্ষত মই এৰাত নাই। কোনো অসুবিধা নহ'লে, যদি ব্যক্তিগত কোনো অসুবিধা নহয়, গাড়ী ঘোঁৰা যদি থাকে, ড্ৰাইভাৰো থাকে, যিহেতু মই ড্ৰাইভিং নাজানো, কিন্তু মই জানাজাটোত উপস্থিত হওঁ। আজিও যেনেকুৱা মই খুব সুস্থ নহয়, তথাপিও মই শুনাৰ লগে লগে আহি উপস্থিত হৈছোঁ। খুব দুখীয়া মানুহ, কাৰণ ধনী মানুহৰ জানাজা হ'লেতো ফিল্ডত নাঠিলে হয়, দুখীয়া মানুহৰ জানাজাততো খুব কম মানুহ আহিব নহয়, কাৰণ ইহঁতৰ মেন পাৱাৰ কম, মানি পাৱাৰ কম। মানুহজন কি আপোনাৰ সামাজিক কামৰ লগত জড়িত আছে? এনেই সামাজিক কামৰ লগত জড়িত আছে। মছজিদ মাদ্ৰাছাৰ যিমান কাম আছে, মাদ্ৰাছাৰ কাম আছে, ইয়াতে সেইবিলাক কামত তেখেতে জড়িত আছে। আৰু সমাজত যেতিয়া মানুহে তেখেতক কোনো কামত মাতিছে, প্ৰত্যেকটো কামতে এটেণ্ড কৰিছে, সমাজৰ মানুহৰ লগত সহযোগিতা কৰিছে, আৰু সমাজত তেখেতৰ কোনো বদনামো নাই, বেয়া কাম কৰাৰ কোনো বদনামো তেখেতৰ নাই, সমাজৰ লগত মিলি চলিছিল। গতিকে এইজন মানুহৰ কাৰণে আজি আমি জানাজা পঢ়িলোঁ, আৰু আল্লাহৰ কাছত আমি মোনাজাত কৰিলোঁ যে আল্লাহ তাক মাগফিৰাত দান কৰে, আল্লাহ তাতে কবৰত জব চল দিয়াৰ তৌফিক দান কৰে, তাৰপিছত যাতে তেখেতক আল্লাহ জান্নাতুল ফেৰদাউছ নসিব কৰে।